নমস্কাৰ, আপোনালোক আটাই গমেই পাইছে আমাৰ জনকল্যাণমূলক সামাজিক অনুষ্ঠান ৰোড কাছলি এখনি গৰমবন্ধৰ প্ৰতিযোগিতা এলানি আমি আয়োজন কৰিছিলোঁ। তাৰে ভিডিঅ'সমূহ পঠোৱাৰ শেষ তাৰিখ আছিলে 15 জুলাই আৰু ফলাফল ঘোষণাৰ তাৰিখ আছিলে 30 জুলাই। কিন্তু কিছু বিশেষ কাৰণবশতঃ আমি ভিডিঅ'সমূহ পঠোৱাৰ শেষ তাৰিখ 30 জুলাইলৈ পিছুৱাই দিব লগা হৈছে। ইয়াত 4টা বিষয় সন্নিৱিষ্ট কৰা হৈছে: আবৃত্তি, নৃত্য, চিত্ৰাংকন আৰু সাধু কথা কোৱা প্ৰতিযোগিতা। ইয়াৰ প্ৰথম শাখাটো হ'ল 6ষ্ঠমান শ্ৰেণীলৈকে আৰু 6ষ্ঠ শ্ৰেণীৰ পৰা ওপৰলৈ এইটো দ্বিতীয় শাখা। 4টা বিষয়, কিন্তু কোনো বিষয়তে বিষয়বস্তু দিয়া হোৱা নাই, যিহেতু গৰমৰ বন্ধৰ কথা, গতিকে তেওঁলোকৰ মনোৰঞ্জন হওক বুলিয়ে কৰিছোঁ। আৰু প্ৰতিটো বিষয়ৰ কাৰণে যোগদানৰ মাচুল ধাৰ্য কৰা হৈছে 80 টকাকৈ। আৰু যদি চাৰিওটাতে অংশগ্ৰহণ কৰে তেনেহ'লে 250 টকা দিলেই হ'ল। ইয়াত মই জিপে নাম্বাৰটো দি দিম আৰু যোগাযোগ কৰিবৰ কাৰণে 2টা নাম্বাৰ ইয়াত দিয়া থাকিব। আপোনালোকে কিবা যদি বুজি নোপোৱাকৈ থাকে তেনেহ'লে ফোন কৰিলেই হ'ল। আকৌ এবাৰ জনাইছোঁ, আমাৰ শেষ তাৰিখ যদিও 15 জুলাই আছিল, বৰ্তমান আমাৰ কিছু বিশেষ অসুবিধাৰ কাৰণে 30 জুলাইলৈ ভিডিঅ'সমূহ পঠিয়াবলৈ অনুৰোধ কৰিলোঁ। আৰু নৃত্য বা আবৃত্তিৰ ভিডিঅ'সমূহ 3 মিনিটৰ ভিতৰত হ'লে ভাল হয়। বাকী চিত্ৰাংকনৰ ভিডিঅ' পঠিয়াব আমালৈ নালাগে। আমাৰ এই পিছুৱাই দিব লগা যিটো হ'ল কাৰণ, তাৰ কাৰণে ক্ষমা কৰিব। ধন্যবাদ।